নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSCৰ যি এডভাৰটাইজ, সেই এডভাৰটাইজৰ কাৰণে যিসকল ৰখি আছিলে আপোনালোকৰ কাৰণে ধৰি লওক খবৰ এইটোৱে যে সোনকালে APSC এডভাৰটাইজ আহিব আৰু এৰাউণ্ড 270 280 তেনেকুৱা পোষ্ট আপোনালোকৰ থাকিব। সো এপ্লিকেশ্যনো ষ্টাৰ্ট হ'বই হয়তো আপোনালোকৰ এই নেক্সট উইদিন 1 to 2 উইকছৰ ভিতৰত আপোনালোকৰ এডভাৰটাইজো আপোনালোকৰ এপ্লিকেশ্যন যিটো প্ৰচেছ সেইটো ষ্টাৰ্ট হ'ব। ইয়াৰ লগতে যিটো মেইন কথা, ভিডিঅ'টো বৰ বেছি দীঘল নহয়, জাষ্ট একদম ছুটি হ'ব, চাই ল'ব। ইয়াৰ লগতে এটা ইম্পৰ্টেণ্ট বস্তু যে মাজতে এটা বস্তু ওলাইছিলে আৰু বহুতে সেই বস্তুটো সুধিছিলে যে ALRSৰ ছাৰ্ভিচ যিটো আছে সেইটো এটা মানে তেওঁলোকে এটা চেঞ্জ কৰিব বিচাৰিছে, চেঞ্জ কৰিছে আৰু লগতে তেওঁলোকে এৰাউণ্ড 2000 লেণ্ড ৰেভিনিউ মানে লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল তেওঁলোকে মানে ৰিক্ৰুট কৰিব। এই যি লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেলৰ কথা কৈছে তাৰ লগতে ALRSৰ বস্তুটো তাতে সংযুক্ত হৈ আছিলে। এতিয়া কথা হৈছে যে এই যি লেণ্ড এডমিনিষ্ট্ৰেশ্যন পাৰ্চনেল বুলি কোৱা হৈছে, ইয়াতে আপোনালোকৰ বহুতখিনি বস্তু সোমাই আছে, ইয়াতে মণ্ডলো সোমাই আছে, এই বস্তুটো মনত ৰাখিব। চ' এই যি 2000 পোষ্ট আছে, 2000 পোষ্ট আপোনালোকৰ ALRSৰ নহয়, কাৰণ ALRSৰ যদি আজি 2000 পোষ্ট যদি দিয়ে, পোষ্টিং ক'ত দিব? কাৰণ ALRSৰ প্ৰমোশ্যনৰ যিটো এভিনিউ হয় সেইটো আপোনালোকে যেতিয়া ALRSৰ ছাৰ্ভিচ ৰুল আপোনালোকে চাব তেতিয়া আপোনালোকে বুজি পাব। আজি 2017 চনত সোমোৱা ALRSৰ ক্ষেত্ৰতে তেওঁলোকে প্ৰমোশ্যন এতিয়ালৈকে পোৱা নাই। অ'কে, চ' তেনেকুৱা ধৰণৰ কথা। চ' এই যি 2000 আছে, এই 2000ৰ ভিতৰত মষ্টলি যদি ALRSৰ বেটছ ৰিক্ৰুট কৰে, চ' দেট উইল বি এৰাউণ্ড 250 to 300 আৰু বাকী যি 1700 যিখিনি পোষ্ট আছে সেইখিনিৰ মণ্ডলৰ ক্ষেত্ৰত হ'ব। লেণ্ড এডমিনিষ্ট্ৰেশ্যনত যিখিনি পাৰ্চন আছে, মণ্ডল বুলিয়ে নহয়, তাতে আপোনালোকৰ ৰেভিনিউ ইনস্পেক্টৰ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কিছুমান পোষ্ট আছে, সেইখিনি হ'ব পাৰে, বাট মষ্টলি সেইখিনি মণ্ডলৰ পোষ্ট আছে। মণ্ডলৰ পোষ্ট বহুতখিনি ভেকেণ্ট আছে বৰ্তমান। LRA বুলি কয়, লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট। চ' এইখিনিৰ পোষ্ট আহিব। এতিয়া মণ্ডলৰ ৰিক্ৰুটমেণ্টৰ কথাৰ ভিতৰত ক'বলৈ গ'লে ইয়াতে দুটা কথা আহে। প্ৰথম হৈছে যিখিনিয়ে পুৰণা যিসকলে ধৰি লওক পৰীক্ষা পাছ কৰি থৈছে, অৰ্থাৎ RCCC যিটো ট্ৰেইনিং আছিলে, ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ যিখিনি আছিলে, যিসকলে পাছ কৰি থৈছে তেওঁলোকক সোমাব পৰা এটা ব্যৱস্থা কৰি দিব। ওৱান টাইম এটা মানে পৰীক্ষা তেওঁলোকৰ পাতিব, যিটোৰ জৰিয়তে তেওঁলোকে সোমাব পাৰিব। কাৰণ আপোনালোকে জানে যে মণ্ডল ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এটা ভাষ্ট চেঞ্জ কৰা হৈছে। তাৰে যিটো ৰিক্ৰুটমেণ্ট প্ৰচিডিঅ'ৰ আছিলে, যিখিনি পৰীক্ষাৰ যিটো প্ৰচিডিঅ'ৰ আছে, পৰীক্ষাৰ যিখিনি পেপাৰ আছে বা ৰিক্ৰুটমেণ্ট প্ৰচেছ আছে, গোটেইটো চেঞ্জ কৰিছে। চ' এই নতুন প্ৰচিডিঅ'ৰটোত পাছত হ'ব। প্ৰথমতে যিখিনিয়ে পুৰণা হিচাপত যিখিনিয়ে ধৰি লওক পাছ কৰি থৈছে, তেওঁলোকৰ পুৰণা হিচাপতে যেনেকৈ আগতে ৰিক্ৰুটমেণ্ট হৈছিলে, এখন পেপাৰ লৈ পেলাই তাৰপিছত ভাইভা হয়, সেই হিচাপত তেওঁলোকৰ ৰিক্ৰুটমেণ্ট হ'ব। নতুন ফেজত যেতিয়া তেওঁলোকৰ হৈ যাব, তাৰপিছত যিখিনি ধৰি লওক নতুনকৈ আহিব, সেইখিনিত প্ৰথমতে পৰীক্ষা দিব লাগিব। যিখিনি পাছ কৰে তাৰপিছত ফাৰ্ডাৰ এপইণ্টমেণ্টৰ কাৰণে ৰেকমেণ্ড কৰাৰ পিছত তেওঁলোকৰ ট্ৰেইনিং হ'ব। চ' তেনেকুৱা ধৰণৰ বস্তু। চ' এই যিখিনি পোষ্টৰ কথা কৈছে যে 500 পোষ্ট কৈছে যে 2025 তেওঁলোকে উলিয়াব বুলি লেণ্ড এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত। চ' দেট ইজ নট জাষ্ট ALRS, বাট মানে মণ্ডলৰ পোষ্টো তাতে ইনক্লুড থাকিব। আৰু সেইটো APSCৰ থ্ৰুদি ডেফিনেটলি নহয়, সেইটো বেলেগ হ'ব। বাট APSCত আপোনালোকে এক্সপেক্ট কৰিব পাৰে এৰাউণ্ড দেৰ উইল বি এৰাউণ্ড 280 পোষ্ট। চ' সেইটোৱে সোনকালে আহিব, হয়তো এই সপ্তাহতো এডভাৰটাইজ পাব্লিছ হ'ব পাৰে আৰু আগন্তুক যিটো সপ্তাহ তেতিয়া আপোনালোকৰ হয়তো এপ্লিকেশ্যন প্ৰচিডিঅ'ৰ ষ্টাৰ্ট হৈ যাব পাৰে। চ' সেইটো কাৰণে আপোনালোক ৰেডি হৈ থাকক, প্ৰিপেয়াৰ কৰি থাকক আৰু ভাল লাগিব। ভালকৈ প্ৰিপেয়াৰ কৰক, ভালকৈ পৰীক্ষা দিয়ক আৰু পাওক। চ' ইমানেই আছিলে, হয়তো অলপমান বস্তু ক্লেৰিফাই হৈছে। চ' থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই।